নমস্কাৰ ফ্ৰেন্ডছ আজি মই এটা লিকুইড বাসন ধোৱা সাবন বনাবলৈ লৈছো আৰু ইয়াৰ কাৰণে লৈছো এটা ভীম সাবন এটো হয় আৰু ইয়া এলোভেৰা ইখিনি ওপৰখিনি গুছাই লৈছো আৰু এতিয়া মই চামুচেৰে ভিতৰৰ অংশখিনি লৈ লম কাৰণ বহুত ক্ষেত্ৰত কি হয় আমাৰ গটা সাবনখিনি দি যেতিয়া বাসনখিনি মাজা হয় সাবন ৰৈ থাকে আৰু এই সাবনটো যেতিয়া পেটত যায় আমাৰ পেটৰ বহুত ধৰণৰ অপকাৰ হয় এটো কাৰণতে মই লিকুইডকে বনাবলৈ লৈছো আৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণভাৱে চাব তেতিয়াহে বুজিব পাৰিব কেনেকৈ মই কি কৰিলো কাৰণ আমি সকলোৱে জানো এলোভেৰাটো স্কিনৰ কাৰণে ভাল হয় মই ৰুকনি লৈছো এখন আৰু এইখনো লৈছো যিখনত সুবিধা হয় এইখনত এনেকৈ ৰুকি লম ইয়াতে এড কৰিলো নাৰিকল তেল আৰু ধুনিয়াকৈ মিক্স কৰি ললো আৰু এনেদৰে মই বাসন অলপমান মাজি চালো কিন্তু এলোভেৰাখিনি সম্পূৰ্ণভাৱে মিক্স কৰিবলৈ মিক্সি এটাত পিহি ল'ব লাগিব তেতিয়াহে গুটিখিনি মিক্স হ'ব এয়া চাওক বৰ ধুনিয়াকৈ বাসনখিনি মাজা হৈ গ'ল আৰু এতিয়া মই আৰু এটা নাৰিকল তেলৰ বটল লৈ পেলাই ইয়াতে এড কৰিলো কাৰণ কম হোৱা যেন মোৰ অনুভৱ কৰিলো আৰু এতিয়া এইখিনি মিক্সিত সম্পূৰ্ণভাৱে মিক্স কৰি লম এয়া চাওক ধুনিয়াকৈ মিক্স হৈ গ'ল আৰু ইখিনি অলপ সময় মই 5 মিনিট মান সময় কম জুইত গৰম কৰি লম আৰু মোৰ প্ৰায় তৈয়াৰী হৈয়ে গ'ল ডিশ ওয়াশ লিকুইড ডিশ ওয়াশ এনেদৰে আমি ঘৰতে প্ৰস্তুত কৰি লিকুইড ভাবে ডিশ ওয়াশবোৰ ব্যৱহাৰ কৰিব পাৰো বাসন বৰ্তন মাজাৰ কাৰণে আৰু বহুতেই ধুনিয়া হয় ইয়াতে এলোভেৰা যেহেতু দিছো আমাৰ স্কিনৰ কাৰণে ভাল হয় নাৰিকল তেলো আমাৰ স্কিনৰ কাৰণে ভাল হয় কিন্তু ইয়াতে এটা বস্তু মই মিক্স কৰিব পাহৰিলো হেতু হৈছে নেমুৰ ৰস আৰু মোৰ ঘৰতে আছিল এটো ইয়াতে মই মিক্স কৰি ললো আৰু এতিয়া মই দুটা বটলত ভৰাই লম গুটিখিনি মিক্স কৰি আপোনালোকেও কৰি চাব পাৰে এনেকৈ আৰু কেনেকুৱা পায় আপোনালোকে নিশ্চয় মোক কমেন্ট কৰি জনাব আৰু আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিলো পুনৰ আহিম নতুন এটি ভিডিওৰ সৈতে আৰু ভিডিওটো শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালো আপোনালোক সকলোকে আৰু নতুন ফ্ৰেণ্ডসকলক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈও অনুৰোধ কৰিলো সকলোৱে সুখত থাকক আৰু আনন্দত থাকক আজিলৈ সকলোৰে পৰা বিদায় মাগিছো মই মঞ্জুৰী ধন্যবাদ